নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ ওলকবি খেতিডৰা। বন্ধুসকল, বৰ্তমান সময়ত শীতকালি বজাৰত ওলকবি খুবেই চাহিদা বৃদ্ধি পায়। সেয়ে বন্ধুসকল, মই প্ৰায় নৱেম্বৰ মাহতেই ওলকবিবোৰ ৰুইছিলোঁ আৰু বৰ্তমান ডিচেম্বৰৰ লাষ্টলৈকে এতিয়া আমি ওলকবি বজাৰত উলিয়াবলৈ সক্ষম হৈছোঁ। বন্ধুসকল, আপোনালোকে যদি ওলকবি খেতি কৰিবৰ কাৰণে ইচ্ছুক হয় তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটো নতুন হ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, প্ৰত্যেক খেতিৰ দৰে ওলকবি খেতিটো মাটিটো ভালকৈ চাহ কৰিলে খুবেই প্ৰয়োজন হয়। সেয়ে বন্ধুসকল, মই মাটিডোখৰ চাহ কৰিবৰ বাবে প্ৰথমতে প্লাউ লগাই মাটিডোখৰ ভালকৈ হাল বাই লৈছিলোঁ। ইয়াৰ পাছতে লতৰ বেতৰ লগাই পেলাই মাটিডোখৰ মিহি কৰি লৈছিলোঁ। বন্ধুসকল, ইয়াৰ পাছতে মই প্ৰায় শুকান গোবৰ 1 তলৰ মিহি কৰি পেলাই গোটেই মাটিডোখৰতে ছটিয়াই লৈছিলোঁ। বন্ধুসকল, ওলকবি খেতিৰ বাবে অন্য সাৰতকৈ গোবৰ সাৰটোহে বেছি ফলাফল দিবলৈ সক্ষম হয়। সেই বন্ধুসকল, মই গোটেই মাটিডোখৰতে গোবৰ ছটিয়াই লৈ পেলাই আকৌ মাটিডোখৰ ভালকৈ হাল বাই পেলাই মাটিডোখৰ প্ৰস্তুত কৰি লৈছিলোঁ। আপোনালোকে এনেকৈ প্ৰস্তুত কৰিলে ভাল ফল পাবলৈ সক্ষম হ'ব। বন্ধুসকল, ওলকবি গুটিৰ বহুকেইটা ভেৰাইটি বজাৰত উপলব্ধ। বন্ধুসকল, এই গুটিসমূহৰ ভিতৰত আপোনালোকৰ অঞ্চলৰ বেষ্ট গুটিটোহে আপোনালোকে বাছনি কৰিব। বন্ধুসকল, মোৰ খেতিডৰাৰ কাৰণে মই বাছনি কৰিছিলোঁ প্ৰিয়া 005 নামৰ হাইব্ৰিড গছজোপা। বন্ধুসকল, প্ৰিয়া 005 নামৰ ওলকবিৰ এই ভেৰাইটিটো প্ৰায় 1.5 মাহতেই পুৰঠ হৈ উঠে আৰু বজাৰত আমি বিকিবলৈ সক্ষম হওঁ। বন্ধুসকল, মই প্ৰায় অক্টোবৰ মাহতে ওলকবিৰ গুটিবোৰ পচাইছিলোঁ আৰু মই নৱেম্বৰ মাহত গুটিবোৰ ৰুইছিলোঁ। বন্ধুসকল, নৱেম্বৰত ৰোৱাৰ পাছত এতিয়া ডিচেম্বৰ মাহত মই বজাৰত ওলকবিবোৰ বিকিবলৈ সক্ষম হৈছোঁ। বন্ধুসকল, মই ওলকবি গছজোপাৰ দূৰত্ব প্ৰায় 1 ফুট ৰাখিছোঁ। বন্ধুসকল, এনে কৰিলে ওলকবিবোৰ ডাঙৰ ডাঙৰ হয় আৰু সোনকালে বাঢ়ি আহে। বন্ধুসকল, মই মাটিডোখৰত গোবৰ প্ৰয়োগ কৰাৰ কাৰণে পুলিবোৰ সোনকালে ঠন ধৰি আহিছে আৰু সোনকালে বাঢ়ি আহিছে। বন্ধুসকল, পুলিবোৰ অলপমান ডাঙৰ হোৱাৰ পাছতে আপোনালোকে সাৰ দিয়াৰ কাম আৰম্ভ কৰিব। বন্ধুসকল, মই সাৰত প্ৰয়োগ কৰিছিলোঁ DAP, MOP, SOP আৰু ইউৰিয়া। বন্ধুসকল, এই চাৰিটা সাৰ ভালদৰে মিলাই পেলাই আপোনালোকে পুলিবোৰৰ অলপমান আঁতৰে আঁতৰে ছটিয়াই যাব। বন্ধুসকল, সাৰবোৰ ছটিয়াৰ পাছতে আপোনালোকে পুলিবোৰক কোৰ মৰাৰ কাম আৰম্ভ কৰিব। সাৰ মাৰি পেলাই কোৰ মাৰি দিলেহে আপোনালোকে সোনকালে বজাৰত কবিবোৰ উলিয়াবলৈ সক্ষম হ'ব। বন্ধুসকল, কবি খেতিৰো অন্য খেতিৰ দৰে বহুতো বেমাৰ দেখিবলৈ পোৱা যায়। এই বেমাৰসমূহৰ ভিতৰত শিপা গেলি যোৱা, ব্লাইট লগা, পাতবোৰ পোকে খোৱা, এনেদৰে বহুতো বেমাৰ দেখিবলৈ পোৱা যায় স্ক্ৰীনত দেখুওৱাৰ দৰে। এই বেমাৰসমূহৰ পৰা আপোনালোকৰ কবি গছজোপা বচাই ৰাখিবৰ কাৰণে 15 দিনৰ মূৰে মূৰে আপোনালোকে দৰৱৰ স্প্ৰেয়াৰ কৰি থাকিব লাগিব। বন্ধুসকল, মই পোকৰ দৰৱৰ কাৰণে পান্থাৰ নামৰ দৰৱটো ব্যৱহাৰ কৰিছোঁ আৰু ব্লাইডৰ কাৰণে ইউপেল কোম্পানীৰ চাৰ্ফ ব্যৱহাৰ কৰিছোঁ। বন্ধুসকল, মই প্ৰায় 15 দিনৰ মূৰে মূৰে এই দৰৱসমূহ স্প্ৰেয়াৰ কৰি থাকোঁ। সেয়েহে মোৰ কবি খেতিডৰা ব্লাইট বা পোকৰ পৰা ৰক্ষা পৰি আছে। বন্ধুসকল, ওলকবি খেতিৰ এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।